প্ৰতিবাদৰ সন্মুখীন বিজেপিৰ নেতা মন্ত্ৰী। তিনিচুকীয়াত চন্দ্ৰমোহন পাটোৱাৰীৰ সভাথলীৰ কাষতে উত্তাল প্ৰতিবাদ। সভাথলীৰ পৰা আৱৰ্ত ভৱনলৈ নগৈ বিমান বন্দৰলৈ পোনালে মন্ত্ৰী পাটোৱাৰীয়ে। সংবাদ মাধ্যমৰ বিৰুদ্ধে ক্ষোভ মন্ত্ৰীৰ। বুধবাৰে মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি আঁচনিৰ শুভাৰম্ভ কৰিবলৈ তিনিচুকীয়াত উপস্থিত হৈছিলগৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। এয়া ITI খেলপথাৰত মন্ত্ৰীৰ সভাথলীৰ 200 মিটাৰ নিলগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, মৰাণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। লগতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাৰ বিজয় উল্লাস। সভাৰ অন্তত মন্ত্ৰী পাটোৱাৰী তিনিচুকীয়াৰ আৱৰ্ত ভৱনলৈ যোৱাৰ কথা আছিল যদিও প্ৰতিবাদকাৰীৰ মুখামুখি হোৱাৰ আশংকাত সভা সামৰি নিৰাপত্তা বেষ্টনীৰ মাজত একা বেকা পথেৰে মোহনবাৰীৰ বিমান বন্দৰ পালেগৈ। সাংবাদিকে মন্ত্ৰী পাটোৱাৰীক প্ৰশ্ন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে। সেইটো আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সম্পৰ্কত আমাৰ স্থিতি ক্লিয়াৰ কৰিছে। গতিকে তেখেতসকল পিছে মন্ত্ৰী পাটোৱাৰীৰ মতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'বই, ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে। 6 জনগোষ্ঠীটো জনগোষ্ঠীকৰণটো হ'ব, এইটো নিশ্চিত, এইটো তাৰ কোনো তাত দ্বিমত নাই। আন্দোলনকাৰীৰ বিৰুদ্ধে মন্ত্ৰী পাটোৱাৰীৰ ক্ষোভ। বন্ধত আন্দোলনে স্তব্ধ কৰিছে উন্নয়ন। নিবনুৱাক নিযুক্তি দিবলৈ আন্দোলনকাৰীক প্ৰত্যাহ্বান মন্ত্ৰীৰ। আমি এখন প্লাষ্টিক পাৰ্ক কৰিবলৈ তিনিচুকীয়াত তাতে 1000 বিঘা মাটি লৈ ধুনীয়াকৈ প্লাষ্টিক পাৰ্ক কৰিবলৈ বহি আছো। কোনো এটা প্লাষ্টিকৰ ইয়াতে মেনুফেকচাৰ নাহে। কিয়? এই বন্ধ আৰু হৰতালৰ কাৰণে ভয় খাই মানুহবিলাকে আহিবলৈ। আন্দোলন যিবিলাক বন্ধ দি থাকে তেওঁলোকে এই ল'ৰা ছোৱালীবিলাকক নিযুক্তি দিয়ক দি পেলাই বন্ধ দি থকা হৈছে। উজনি অসমত সকলো সম্পদ আছে, পিছে মগজুবোৰহে মন্ত্ৰী পাটোৱাৰীৰ মনঃপূত হোৱা নাই। আপোনাৰ ভগৱানে সকলো দিশৰ পৰা সকলো সম্পদ দিছে, কিন্তু লগে লগে মগজত এনেকুৱা দিছে যে যাতে ইয়াতে ডেইলি অশান্তি, হৰতাল, বন্ধ, অমুক তমুক হৈ থাকিব। এইটোও দিছে লগে লগে, এইটো বেয়া কথা। সংবাদ মাধ্যমৰ বিৰুদ্ধেও মন্ত্ৰী পাটোৱাৰীৰ ক্ষোভ। সাংবাদিকৰ মতে নহয়, নিউজ ডেস্কৰ মতেহে বাতৰি ওলাই সংবাদ মাধ্যমত। তাতে যিটো নিউজ ডেস্কত যিটো বহি থাকিব তাতে কাটিং কৰিব, নাই এইটো নিদিবা। তাতে ক'ৰবাত ক'লা পতকা, বগা পতকা, হালধীয়া আছে, এইটো চোৱা বিচাৰা, সেইটো যদি পোৱা সেইটোহে দিয়া। এই খেতিয়কটো বাদ দিয়া, আমাৰ খেতিয়ক নালাগে। ইহঁতৰ হাতৰ গাত দোষ নাই। আৰু ইয়াতে কি প্ৰশ্ন সুধিব তাৰ পৰা ইতিমধ্যে কৈ থৈ দিছে, অমুক সুধিবি, প্ৰথম এইটো সুধিবি, তাৰপিছত সেইটো সুধিবি, তাৰপিছত সেইটো সুধিবি। যদি উত্তৰ দিয়ে সেইটো ইমিডিয়েট পঠাই দিয়ে, বাছ ব্ৰেকিং নিউজ। এইটো চন্দ্ৰমোহন পাটোৱাৰী জাতিৰ এনেকৈ বিৰুদ্ধে, বুজা নাই? ইয়াতৰ বেচেৰা হাতৰ গাত দোষ নাই, কি কৰিব? মন্ত্ৰীৰ প্ৰত্যাহ্বান, মই দ্বিতীয়ৰ পৰা পইচা খালেও লিখক, দ্বিতীয়ৰ সৈতে মিলি কয়লা ট্ৰাকৰ পৰা পইচা খালেও লিখক। মই যদি দ্বিতীয়ৰ পৰা পইচা খাওঁ সেইটো লিখক, থাপ ধুম। যদি ক'ৰবাত এই কয়লা ট্ৰাকৰ পৰা পইচা খাইছোঁ দ্বিতীয় লোড লগাই, সেইটো তামান লিখক, মোৰ আপত্তি নাই লিখক। পিছে তেওঁৰ কথা কোনোবাই বেয়া পালেও কেৰেক নকৰে মন্ত্ৰী পাটোৱাৰীয়ে। তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, DY 365।